Hello students, normally মই কেটো ৰিকুৱেষ্ট নকৰো যে তোমালকে মোৰ ভিডিও সম্পূৰ্ণ চোৱা এটো ভিডিও তোমালকে চাবই লাগিব তেন ধৰ মই ৰিকুৱেষ্ট কেতিয়াও নকৰো কিন্তু আজি ভিডিওটো মই কৰিম আজি ভিডিওটো মই তোমাক ৰিকুৱেষ্ট কৰিছো যে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱা শেষলৈকে চালে কি হ'ব মই এটা গ্যাৰান্টি দিব পাৰো তোমালকক আজি এই ভিডিওটো যে তোমালকৰ নম্বৰ বাঢ়িব যিকোনো এক্সামত তোমালকে হায়াৰ সেকেন্ডাৰী দিবা নে এইচএসএলসি দিবা जी एग्जाम निदिया कियो तुमालकर नॉर्मल जो नम्बर पाबो लागिसिले হয়তো তোমালকে 80 পালা হয় 90 পাবা এবাৰ বা তোমালকে 70 পাবো লাগি আছিল 80 পাবা বা তাতকে বেছি পাব পাৰা তো নম্বৰ বাহাটো পুৰা মোৰ গ্যাৰান্টি কেটো এই ভিডিওটোত মই যোনখিনি কথা কবলৈ গৈ আছো বা যোনখিনি বস্তু দেখাবলৈ গৈ আছো সেই কাৰণে মই কম যে ভিডিওটো পুৰা সম্পূৰ্ণ চাবা আৰু পেৰেন্টস সকলে যদি চাই আছে পেৰেন্টসক মই ৰিকুৱেষ্ট কৰিম যে ছাত্ৰ ছাত্ৰীসকলক এই ভিডিওটো সম্পূৰ্ণ দেখাব এতিয়া এটা মই জাস্ট ভিডিওটো স্টাৰ্ট কৰাৰ আগতে এক্সাম্পল এটা দিব বিচাৰিম যে তোমালকে এটা ধৰা এটা বস্তু ইমেজিন কৰা যে তোমালকে একাপ চাহ ধৰি ললো একাপ চাহ আমি যদি নরমাল ফুটপাথৰ দোকান এটাৰ পৰা খাও এখনৰ পৰা খাও সেই চাহ কাপৰ দাম হৈছে আমাৰ 10 টকা কিন্তু সেই সেম কাপ চাহ যদি আমি ধৰা এখন ভাল ৰেষ্টুৰেণ্টত যাও বা ৰেষ্টুৰেণ্টত যাও সেই ৰেষ্টুৰেণ্টত যোৱাৰ লগে লগে সেই কাপ চাহৰ হয়তো দাম 50 পৰা 100 লৈকে হ'ব বা বেছি হ'ব পাৰে তো এই যে আমি ঘুমটি দোকানৰ পৰা খালো বা ৰাস্তাৰ দোকানৰ ওচৰৰ পৰা খালো সেই চাহকাপ খাওতে 10 টকা দিয়াৰ পিছত আমাৰ এনেকুৱা লাগে যে বেছি ললে নেকি আৰু অলপ কম লব পাৰিলে হয় ইমান এইকন চাহ দিছে ইমান টকা ললে কিন্তু ৰেষ্টুৰেণ্টখন খোৱাৰ পিছতে সেইটো আমাৰ মনোভাৱ নাহে আমাৰ মানে আমি তাতো দাম দৰো কৰিব নোৱাৰো আৰু আমাৰ হেটো এটা ফিল হয় যে বা ইমান ডাঙৰ ৰেষ্টুৰেণ্টত খাইছো একে সেম চাহ সেই কাপৰ কাৰণে মই 100 টকা দিছো কিন্তু মোৰ গাত লাগা নাই যে মই হেতু মই অনুভৱ কৰিছো যে মই ৰেষ্টুৰেণ্টত খাই আহিছো ইমান ডাঙৰ ৰেষ্টুৰেণ্টত খাই আহিছো কিন্তু চাহ কাপৰ দাম মই বেছিকে দি আহিলো এই যে ডিফাৰেন্স এই ফুটপাথৰ দোকানখন আৰু ৰেষ্টুৰেণ্টৰ মাজত ডিফাৰেন্সটো কি আছে ডিফাৰেন্স এটাই আছে যে হি এটা সৰু দোকান চলাই আছে তাৰ কোনো ডেকোৰেশন নাই বা কোনো ধৰণৰ প্ৰেজেন্টেশন হি কৰা নাই কিন্তু ইফালে আমি যদি ৰেষ্টুৰেণ্টত চাও তাত কিন্তু ধুনিয়া ডেকোৰেশন কৰিছে দেখিবলৈ খুব ধুনিয়া লাইট লগাইছে খুব ডেকোৰেশন কৰিছে আৰু সেই ডেকোৰেশনৰ ফলত আমি তাত গৈছো আকৰ্ষিত গৈ আৰু তাত গৈ পেলাই আমি কি কৰিছো যিমান পইচা আমাক বিচাৰিছে আমি হিমান দিছো সেই সেম কথাটো আমি কোট আনিব লাগিব আমাৰ পেপাৰ প্ৰেজেন্টেশন আনিব লাগিব মানে আমি যে লিখিম এক্সামত যে আমি লিখিম আমি আমাৰ সেই আনসাৰ শীটখন এনেদৰে প্ৰস্তুত কৰিব লাগিব সেই ৰেষ্টুৰেণ্টৰ নিচিনা প্ৰস্তুত কৰিব লাগিব সেই ফুটপাথৰ দোকানখনৰ নিচিনা নহয় আমি সেই ৰেষ্টুৰেণ্টৰ নিচিনা আমি পেপাৰখন আমি আগবঢ়াই দিব লাগিব এক্সামিনাৰৰ হাতত যাতে এক্সামিনাৰে সেই বহিখন চাওতে ৰেষ্টুৰেণ্টত বহি থকা যেন ফিল হয় আৰু তেওঁ যাতে 1 নম্বৰ আমাৰ কাটিব নোৱাৰে 1 নম্বৰ যাতে কাটিব নোৱাৰে সেই প্ৰস্তুতি আমি কৰিব লাগিব সেই প্ৰস্তুতি কেনেদৰে হ'ব তাৰ কাৰণে আমি জানিব লাগিব পেপাৰ প্ৰেজেন্টেশনৰ বিষয় পেপাৰ প্ৰেজেন্টেশনটো কি হয় মই জাস্ট কৈ লৈছো যে পেপাৰ প্ৰেজেন্টেশনটো হৈছে যে আমি লিখো সবে লিখে এক্সামত গৈ সবে লিখে কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে বেছি নম্বৰ পায় আৰু কিছুমানে কম নম্বৰ পায় ইয়াৰ এটা কাৰণ কি হ'ব পাৰে পেপাৰ প্ৰেজেন্টেশন হ'ব পাৰে হয়তো বহুতে কি কৰে গুটেখিনি শুদ্ধই লিখিছে তেওঁ কম নম্বৰ পাইছে আৰু এজনে গুটেখিনি শুদ্ধ লিখি তাতকৈ বেছি নম্বৰ পাইছে ইয়াৰ মেটাৰ কি কৰিলে পেপাৰ প্ৰেজেন্টেশনে কৰিলে তে পেপাৰ প্ৰেজেন্টেশন আমি কিদৰে কৰিম এই ভিডিওত আমি ডিসকাস কৰিব গৈ আছো আৰু আমি গুটে সম্পূৰ্ণ ডিটেইলছত আমি ডিসকাস কৰিম এইচএসএলসি বা এইচএসৰ ছাত্ৰ ছাত্ৰী যিসকল আছে এই গুটেই ছাত্ৰ ছাত্ৰীয়ে ভিডিওটো চাব আৰু তেওঁলোকে শিকি ল'ব আৰু যি এক মাহ আছে লাষ্ট যি এক মাহ আছে সেইখিনি ঘৰত প্ৰেক্টিস কৰিলে মই ভাবো তেওঁলোকে এক্সামত সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ব সম্পূৰ্ণ নম্বৰ পোৱাৰ উপৰিও তেওঁলোকে এক্সট্ৰা মাৰ্কসও ইয়াত এড হ'ব নিশ্চিতভাৱে তেন্তে চাও আমি কিদৰে কৰিব লাগিব পেপাৰ প্ৰেজেন্টেশন তো প্ৰথমতে দেখাবলৈ বিচাৰিছো এইচএসএলসি ৰ আনসাৰ শীটখন তো আনসাৰ শীটখন এনেধৰণৰ থাকিব দেখিছা ইয়াতে মাৰ্জিন অলৰেডি টানা হৈ আছে তো তোমালোকে ইয়াত লিখিলেই হ'ল একো কৰিব নালাগে ইয়াতে সাইডত আমি কোনো ধৰণৰ মাৰ্জিন টানিব নালাগে তো আৰু যদি আমি এইচএসৰ কথা কওঁ এইচএসত তোমালোকে এনেকুৱা ব্ল্যাঙ্ক শীট পাবা ইয়াত কোনো ধৰণৰ মাৰ্জিন নাথাকে তো এইচএসৰ ক্ষেত্ৰত যেহেতু মাৰ্জিন নাথাকে গতিকে তোমালোকে কি কৰিব লাগিব এই সাইডৰ মাৰ্জিন বিলাক টানিব লাগিব আৰু ট্ৰাই কৰিবা যাতে সাইডৰ মাৰ্জিনখিনি এটা সমান দূৰত্বত থাকে গুটেখিনি যাতে সমান দূৰত্বত থাকে হেতু ট্ৰাই কৰিবা
ইয়াৰ পিছত আমি পেপাৰ প্ৰেজেণ্টেশ্যন নেক্সট ষ্টেপটো ডিছকাছ কৰিব গৈ আছোঁ তো এই গোটেইখিনি যিমানখিনি এতিয়া কথা ক'বলৈ গৈ আছোঁ এইখিনি HSLC আৰু HS সকলোৰে কাৰণে সেইখিনি হয় আৰু অকল HSLCত যিহেতু ৰুলিং হয় ইয়াত ৰুলিং মই দেখুওৱা নাই হোৱাইট পেজতে গোটেইখিনি মই দেখাবলৈ গৈ আছোঁ এতিয়া চোৱা তোমালোকে আনচাৰ লিখিলে আনচাৰ লিখোঁতে তোমালোকে চোৱা ডাইৰেক্টলি তোমালোকে হয়তো ANS বুলি লিখি দিয়া হয়নে বা উত্তৰ বুলি লিখি দিয়া কিন্তু আমি যদি প্ৰেজেণ্টেশ্যনটো ভাল কৰিব আছে আমি সম্পূৰ্ণ লাইনত লিখিব লাগিব আমি কি লিখিম আনচাৰ টু দ্য কুৱেশ্যন নম্বৰ 1 আৰু যদি মেথছৰ এক্সামৰ ক্ষেত্ৰত হয় তেতিয়া আমি কি লিখিম সলিউশ্যন টু দ্য কুৱেশ্যন নম্বৰ 1 এতিয়া অসমীয়া মাধ্যমৰ ক্ষেত্ৰত আমি কি লিখিব লাগিব 1 নং প্ৰশ্নৰ উত্তৰ আৰু আমি যদি মেথছৰ ক্ষেত্ৰত চাওঁ তেতিয়া আমি কি লিখিব লাগিব 1 নং প্ৰশ্নৰ সমাধান তো কেতিয়াবা এনেকুৱা হ'ব পাৰে ধৰা 1 নম্বৰ কুৱেশ্যন দিছে কিন্তু তাৰ ভিতৰতে ধৰা কেইটামান সৰু সৰু কুৱেশ্যন আছে যেনেকৈ ABCD তেনেকৈ আছে তো তোমালোকে কি কৰিবা প্ৰথমতে আনচাৰ টু দ্য কুৱেশ্যন নম্বৰ 1 লিখিবা যিমান নম্বৰ থাকে আৰু লিখি ল'বা তাৰপিছতে A এনচাৰ B এনচাৰ C এনচাৰ তেনেকৈ লিখিলে হ'ল গোটেইকেইটাৰে আনচাৰ টু দ্য কুৱেশ্যন নম্বৰ লিখিব নালাগে আৰু অসমীয়া ক্ষেত্ৰতো তেনেকৈ 1 ক উত্তৰ খ উত্তৰ গ উত্তৰ তেনেকৈ লিখি গ'লে হ'ল এতিয়া প্ৰেজেণ্টেশ্যন নেক্সট ষ্টেপটো হৈছে যে তলত আমি যেতিয়া এটা পেজত লিখিলোঁ তাৰপিছত নেক্সট পেজত লিখাৰ আগতে আমি তলত যিহেতু পিছৰ পেজত আছে লিখিছোঁ আমি গতিকে তলত আমি কি কৰিম এনেধৰণৰ এৰো বা কাৰ এডাল আমি ইয়াতে দি দিম হৈ গ'ল PTO বহুতে PTO লিখিব বিচাৰে কিন্তু PTO লিখিব নালাগে তোমালোকে কাৰডাল দিলে বেছি ভাল হয় ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া আমি বহুত সময় কি কৰোঁ কেতিয়াবা ধৰা অপশ্যন আছে এটা কুৱেশ্যনৰ ধৰা 4টা অপশ্যন দিছে বা 3টা বা 2টা অপশ্যন দিছে যে কোনটো শুদ্ধ তেতিয়া আমি কি কৰোঁ ডাইৰেক্টলি কি দিওঁ অপশ্যনটো লিখি থৈ দিওঁ যেনেকৈ A নম্বৰ এনচাৰ কি লিখিছে ধৰা মই এক্সাম্পল হিচাপে ধৰিছোঁ B নম্বৰ আনচাৰটো হয় কিন্তু তেওঁ কি লিখিছে ইয়াতে B লিখি থ'লে কিন্তু তেনেকৈ নহয় আমি Bটো লিখিবতো লাগিবই লগতে আমি কি কৰিব লাগিব আমি কি কৰিম তাত থকা সম্পূৰ্ণ ৱৰ্ডটো আমি লিখিম ধৰা B নম্বৰত আছে ৰেজিষ্ট্ৰেশ্যন তো আমি কি কৰিম আনচাৰত আমি এই ৰেজিষ্ট্ৰেশ্যনটো লিখিব লাগিব এতিয়া বহু সময়ত কি হয় গ্ৰামাৰৰ ক্ষেত্ৰতে হওক বা বেলেগ কুৱেশ্যন এনচাৰৰ ক্ষেত্ৰতে হওক আমি জাষ্ট আনচাৰটো লিখি থওঁ যেনেকৈ ধৰা এটা এক্সাম্পল মই ধৰিছোঁ দ্য টেবল ইজ মেড ডেছ উড তো আমি কি কৰিম ডাইৰেক্টলি বহুতে কি কৰে আনচাৰটো অফ বুলি লিখি থৈ দিয়ে প্ৰিপ'জিশ্যন কাৰেক্ট যোনটো প্ৰিপ'জিশ্যন হয় সেইটো ডাইৰেক্ট ইয়াত অফ লিখি থৈ দিয়ে কিন্তু আমি যদি কাৰেক্ট প্ৰেজেণ্টেশ্যনত যাওঁ কি হ'ব তো কাৰেক্ট প্ৰেজেণ্টেশ্যন আমি কি কৰিম ইয়াতে আমি গোটেই চেণ্টেঞ্চটো লিখিম যোনটো স্পেচ আছিলে সেই স্পেচটোত আমি অফটো লিখি পেলাই তলত আণ্ডাৰলাইন কৰি দিম তো এইটো এটা প্ৰেজেণ্টেশ্যনৰ পাৰ্ট হয় নেক্সট আৰু এটা দেখাইছোঁ তোমালোকক ধৰা এণ্টনিয়ামছ আহিলে বা চিননিয়ামছ আহিলে কোনোবা ৱৰ্ড মিনিং আহিলে তো আমি কি কৰোঁ সেই ৱৰ্ডৰ মিনিংটো ডাইৰেক্ট ইয়াত লিখি থৈ দিওঁ যেনেকৈ মই লিখিছোঁ এটা হাণ্ট হয়নে ধৰা এটা কুৱেশ্যন আছিলে যে হোৱাট ইজ দ্য চিননিয়াম বা হোৱাট ইজ দ্য মিনিং অফ প্ৰি তেতিয়া আমি লিখিলোঁ অলৰেডি মানে আমি অনলি কি লিখিলোঁ হাণ্ট লিখি থ'লোঁ কিন্তু আমি কাৰেক্ট প্ৰেজেণ্টেশ্যনত যদি চাওঁ কেনেকৈ লিখিব লাগিব চোৱা তো কাৰেক্ট প্ৰেজেণ্টেশ্যন আমি লিখিব লাগিব দ্য মিনিং অফ প্ৰি ইজ হাণ্ট বা দ্য চিননিয়াম অফ প্ৰি ইজ হাণ্ট বা এণ্টনিয়ামছ অফ প্ৰি ইজ হাণ্ট তো তেনেকৈ আমি গোটেই চেণ্টেঞ্চটোত আমি লিখিলে সেইটো প্ৰেজেণ্টেশ্যনটো ভাল হ'ব তাৰপিছতে আৰু এটা চোৱা এতিয়া কুৱেশ্যন আনচাৰ লিখোঁতে এতিয়া কুৱেশ্যন এটা আনচাৰ লিখিলা তুমি আনচাৰ লিখাৰ পিছতে আমি আনচাৰ দুটা কুৱেশ্যন নম্বৰ 1 লিখিলোঁ তাৰপিছত আমি ষ্টাৰ্ট কৰিলোঁ তলৰ পৰা ষ্টাৰ্ট কৰি য'ত শেষ হ'ব শেষ হোৱাৰ পিছতে আমি এটা গেপ ৰাখিম আৰু শেষ হোৱাৰ পিছতে আমি কি কৰিম এনেধৰণৰ এটা আঁচ দি দিম স্কেল পাত লৈ যাবা লগতে স্কেল পাত আঁচটো দিবলৈ কি কৰিবা পেঞ্চিল ব্যৱহাৰ কৰিবা বেছি ভাল হ'ব যিহেতু মাৰ্জিন টানিছা পেঞ্চিল দি গতিকে সেই পেঞ্চিল দিয়ে কি কৰিবা সেইডাল মানে আঁচডাল টানি দিবা তাৰপিছতে আমি যদি আৰু এটা কুৱেশ্যন লিখোঁ চোৱা অলপ স্পেচ এৰিম আমি স্পেচ এৰি পেলাই আকৌ আৰু এটা কুৱেশ্যন লিখিম আৰু সেই কুৱেশ্যনটো শেষ হোৱাৰ পিছতো আমি কি কৰিম এনেধৰণৰ আঁচ এডাল দি দিম পেঞ্চিল দি ইয়াৰ পিছতে আমি চাওঁ আমি যদি ধৰা কেতিয়াবা কি থাকে পইণ্ট ৱাইজ আমি লিখিবলগীয়া হয় তো পইণ্ট ৱাইজৰ ক্ষেত্ৰত চাবা তোমালোকে ইয়াত চোৱা ওপৰত ইন্ট্ৰডাকশ্যন এটা দিবলৈ চেষ্টা কৰিবা ইন্ট্ৰডাকশ্যন দি পেলাই পইণ্টখিনি লিখিলা ধৰা এতিয়া পইণ্টখিনি লিখোঁতে চোৱা মই কি কৰিছোঁ আণ্ডাৰলাইন কৰি দিছোঁ দেখিছা তেনেকৈ প্ৰাথমিক বৃত্তিত আণ্ডাৰলাইন দ্বিতীয়ক বৃত্তি আণ্ডাৰলাইন তৃতীয়ক বৃত্তি আণ্ডাৰলাইন তো এনেবোৰ আনচাৰ লিখোঁতে তোমালোকে এটা কাম কৰিবা যে ইন্ট্ৰডাকশ্যনটো ধুনীয়াকৈ লিখিবা আৰু তাৰপিছত আণ্ডাৰলাইন কৰি দিবা আণ্ডাৰলাইন কৰা মানে কি বহুতে এক্সামিনাৰৰ কি হয় ধৰা অকল পইণ্টখিনি পঢ়ি পেলাই তোমালোকৰ নম্বৰটো দিয়া দেখা যায় গতিকে তোমালোকে ইন্ট্ৰডাকশ্যনখিনি পঢ়িব আৰু পইণ্টখিনি চাব ইন্ট্ৰডাকশ্যনখিনি যদি ভাল হয় তোমালোকৰ পইণ্টখিনি নম্বৰ চাই পেলাই তোমালোকৰ হয়তো নম্বৰটো তোমালোকে সম্পূৰ্ণ নম্বৰ পাই যাবা গতিকে কি কৰিব লাগিব ইন্ট্ৰডাকশ্যনটো ধুনীয়াকৈ লিখিবা আৰু লগতে যোনবিলাক পইণ্ট আছে সেইবিলাক আণ্ডাৰলাইন কৰিবা এতিয়া আণ্ডাৰলাইন কৰোঁতে তোমালোকে হয়তো পেঞ্চিলৰ ব্যৱহাৰ কৰিব পাৰা বা তোমালোকৰ যোনটো পেন দি লিখি আছে সেইটো পেনো ইউজ কৰিব পাৰা বা তোমালোকে যদি ব্লেক পেন দি লিখিছা তোমালোকে ব্লু পেন ইউজ কৰি পেলাই তাত আণ্ডাৰলাইন কৰিব পাৰা বা ব্লু পেন দি লিখিছা যদি ব্লেক পেন দি পেলাই তোমালোকে সেইটো আণ্ডাৰলাইন কৰিব পাৰা ইয়াৰ পিছতে ধৰি লোৱা এটা কুৱেশ্যন লিখি আছা লং কুৱেশ্যন আনচাৰ তো লং কুৱেশ্যন আনচাৰ লিখোঁতে তোমালোকৰ ধৰা এইটো আনচাৰটো আধাতে ৰৈ গ'ল হয় নাই কমপ্লিট হোৱা নাই পিছৰ পেজত আমি লিখিব লাগিব তো সৰুকৈ তলত লিখি দিবা যদি অসমীয়াত লিখিব লাগিব কি পিছৰ পৃষ্ঠাত
যদি সৰুকৈ লিখি দিবা অসমীয়াত পিছৰ পৃষ্ঠাত আৰু যদি আমি ইংলিছত লিখিও কেনেকৈ লিখিম চাওঁ এতিয়া আমি যদি ইংলিছত লিখোঁ তেতিয়া আমি কি কৰিম কণ্টিনিউড লিখি পেলাই ইয়াতে লগত ডট 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 দি যাম বা তোমালোকে এনেধৰণে CONTD ডট 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 দিব পাৰা কণ্টিনিউ শ্বৰ্ট ফৰ্ম তাৰপিছতে চোৱা এটা মই চেণ্টেঞ্চ এটা ধৰিলোঁ নেলছন মেণ্ডেলা ইজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা এতিয়া বহুতৰ কি হয় বহুতে কেনেকৈ লিখে চোৱা বহুতে চোৱা এই চেণ্টেঞ্চটোকে কি কৰিব এইবিলাক মাজৰ যোনবিলাক স্পেচ আছে তাত ক'ৰবাত বেছিকৈ দিয়ে ক'ৰবাত কমকৈ দিয়ে ওপৰৰ চেণ্টেঞ্চ চোৱা ওপৰৰ চেণ্টেঞ্চটো গোটেইখিনি স্পেচ মানে নেলছনৰ পিছত যোনটো স্পেচ আছে তাৰপিছত মেণ্ডেলাৰ পিছত যোনটো স্পেচ আছে গোটেইখিনি কিন্তু একে সমান স্পেচ আছে কিন্তু বহুতে তলৰ চেণ্টেঞ্চটো যদি চোৱা বহুতে এনেকুৱা লিখাও ছাত্ৰ ছাত্ৰী আছে যিসকলে ধৰা এটা ৱৰ্ড লিখাৰ পিছত বহুতখিনি ৱৰ্ড মানে স্পেচ এৰিলে ক'ৰবাত কম এৰিলে তো তোমালোকে সেইটো পেপাৰ প্ৰেজেণ্টেশ্যন এইটো এটা পাৰ্ট হয় যে তোমালোকে গোটেইখিনি ৱৰ্ড যোনবিলাক ৱৰ্ড লিখিবা সেইখিনি নেক্সট ৱৰ্ডৰ আগত সমান স্পেচ ৰাখিবা ওপৰৰ যেনেকৈ চেণ্টেঞ্চটো আছে সমান স্পেচত ঠিক তেনেকৈ তোমালোকে লিখাৰ অভ্যাস কৰা এই যি একমাহ আছে সেই একমাহত তোমালোকে ট্ৰাই কৰা যে তোমালোকৰ যদি এনেকুৱা গেপ থকা বেমাৰ আছে সেই বেমাৰটো শুধৰাবলৈ চেষ্টা কৰা এতিয়া ছাত্ৰ ছাত্ৰীৰ নেক্সট বেমাৰটো হৈছে কি তেওঁলোকে কাটাৰ ক্ষেত্ৰত তেওঁলোকে কাটিব নাজানে বহুতে তো বহুতে কি কৰিব ওপৰ ষ্টাইলটোত কাটিব তেনেকৈ ক্ৰছ এইবিলাক কাটি থৈ দিয়ে আৰু বহুতে একেবাৰে এনেকৈ কলা মেলাকৈ কাটে যে যাতে সেইটো দেখা নাপায় তেওঁলোকে ভুল কি লিখিছে সেইটো যাতে কোনো দেখা নাপায় সেইকাৰণে পূৰা আঁকা বাকাকৈ কাটি দিয়ে একচুৱেল আমি যদি পেপাৰ প্ৰেজেণ্টেশ্যন কৰিব যাওঁ আমি কি কৰিব লাগিব কাটোতে আমি এডাল লাইন এইবিলাক কাটিব লাগিব তলৰ লাইনটো দেখিছা তলৰ মানে চেণ্টেঞ্চটো দেখিছা ইয়াতে মই কি কৰিছোঁ এডাল লাইন এইবিলাক কাটিছোঁ দেখিছা ওপৰখিনি দুটা চালে ওপৰৰ দুটা চোৱা আৰু তলৰটো চোৱা কোনটো ভাল লাগিছে দেখি পেলাই তলৰটোত কিমান প্ৰভাৱ পৰা নাই কিন্তু ওপৰকেইটা দেখিলে খং উঠিব এক্সামিনৰ ওপৰৰ এনেকৈ কাটা ষ্টাইল দেখিলে কিন্তু খং উঠিব আৰু নম্বৰ তোমালোকক কাটাত তেওঁলোকে ডাইৰেক্টলি কাটি দিব গতিকে তোমালোকে কি কৰিবা তলৰ যোনটো মই ষ্টাইল শিকালোঁ এডাল লাইন এইবিলাক কাটা সেইটো তোমালোকে মেইনটেইন কৰিবা নেক্সট আৰু লাষ্ট ষ্টেপটো হৈছে যে তোমালোকে যেতিয়া বহি ল'বা যেতিয়া তোমালোকে কপি মানে এক্সট্ৰা পেজ ল'বা মেইন বহীত কৰিব নালাগে কিন্তু এক্সট্ৰা পেজ যেতিয়া ল'বা তেতিয়া কি কৰিবা ওপৰত একেবাৰে ওপৰত ৰাইট কৰ্নাৰত কি কৰিবা তোমালোকে এনেধৰণে পেজ নাম্বাৰটো লিখি ল'বা ধৰা 1 তাৰপিছতে 2 3 তেনেকৈ তোমালোকে নিজে পেজ নাম্বাৰ লিখি ল'বা তাৰপিছত কি হ'ব সেইটো কৰিলে কি হ'ব তোমালোকৰ পিন আপ কৰিবলৈ সুবিধা হ'ব আৰু এক্সামিনাৰজনে গম পাব যে তোমালোকৰ মানে এটা চিনচিয়াৰলি তুমি কামখিনি কৰিছা যে সেইখিনি গম পাব তো এইখিনি আছিলে প্ৰেজেণ্টেশ্যনৰ কথা এতিয়া চোৱা মই যোনখিনি কথা ক'লোঁ সেইখিনি কথা হয়তো বহুতে ভাবিছে যে ইমানখিনি কৰিব গ'লে হয়তো আমাৰ টাইম নহ'ব তো তোমালোকে কি কৰিবা প্ৰথম কেইটা পেজত প্ৰথমত আমাৰ এক্সাম মানে ষ্টাৰ্ট 15 মিনিট আগতে আমাৰ কি কৰা বহীখন দিয়া হয় আৰু বহীখন 15 মিনিট আগত দিয়াৰ সেইটোৱে কাৰণ যে তোমালোকে যাতে গোটেইখিনি মাৰ্জিন ভালকৈ টানি লোৱা তো তোমালোকে কি কৰিবা সেই মাৰ্জিনখিনি ধুনীয়াকৈ টানি ল'বা আৰু পিছত প্ৰেজেণ্টেশ্যন হয়নে নহয় সেইটো পিছৰ কথা কিন্তু প্ৰথমতে যেতিয়া তোমালোকৰ এক্সামিনাৰ বহীখন চাব যেতিয়া ধুনীয়া বহী এখন দেখিব তাৰপিছত তোমালোকে অলপ যদি বেয়াও কৰা সেইটো এক্সামিনাৰো গম পাব যে লাষ্টত হয়তো তাৰ সময় হোৱা নাছিল গতিকে সি কৰিব নোৱাৰিলে গতিকে সেইখিনি কথা ইমান চিন্তা কৰিব নালাগে কিন্তু প্ৰথম অৱস্থাত তোমালোকে যিমান পাৰা সেই যোনখিনি প্ৰেজেণ্টেশ্যনৰ কথা মই ক'লোঁ সেইখিনি তোমালোকে মেইনটেইন কৰি চলিবলৈ চেষ্টা কৰিবা বুজি পালা যে পেপাৰ প্ৰেজেণ্টেশ্যন আমি কি হয় আমি কিদৰে কৰিব লাগে এইখিনি যোনখিনি মই কথা তোমালোকক ক'লোঁ সেইখিনি কথা তোমালোকে যদি ফ'ল' কৰা এই এক মাহত যদি তোমালোকে ফ'ল' কৰা এক মাহত তোমালোকে যোনখিনি তো এতিয়া হয়তো তোমালোকে বুজি পাইছা পেপাৰ প্ৰেজেণ্টেশ্যন কি হয় আমি কি তাত কিদৰে কি কৰিব লাগিব কি কৰিব নালাগিব গোটেইখিনি কথা ডিটেইলছত গম পালা তো মই ভাবোঁ যে এইখিনি কথা তোমালোকে যদি মেইনটেইন কৰি চলা এক্সাম হলত বা এক্সামত লিখি থৈ আহা তেনেকৈ গোটেইখিনি কথা মানে মাইণ্ডত ৰাখি মই ভাবোঁ তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা আৰু এইখিনি প্ৰেক্টিচ কৰিব লাগিব জাষ্ট ভিডিঅ'টো চালোঁ হৈ গ'ল তেনেকুৱা নহয় এই যে লাষ্ট এক মাহ আছে সেই এক মাহত ভালদৰে প্ৰেক্টিচ কৰিবা ঘৰত প্ৰেক্টিচ কৰি যাবা আৰু প্ৰেক্টিচ কৰিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত তো ইতিমধ্যে আমাৰ তৰফৰ পৰা এপ এটা লঞ্চ কৰা হৈছে ইউ কেন লাৰ্ণ বুলি তোমালোকে প্লে ষ্ট'ৰত পাই যাবা বা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তাত তোমালোকৰ ক্লাছ 10ৰ যিসকল আছে তেওঁলোকৰ বাবে আছে MCQ চেপ্টাৰ ৱাইজ MCQ পাব ফুল মক টেষ্ট পাব আমাৰ ইতিমধ্যে হৈ যোৱা টেষ্ট পেপাৰবিলাক পাব তাতে তাৰো মক টেষ্ট আছে তেওঁলোকে এক্সামো দিব পাৰিব তো তাত গৈ পেলাই মাত্ৰ 199ত বাই কৰিলে হ'ল আৰু ইপিনে হায়াৰ ছেকেণ্ডেৰী সকলৰ কাৰণে আৰ্টছ কমাৰ্চ ছায়েন্স সকলোৰে কাৰণে কি আছে আমাৰ ইতিমধ্যে হৈ যোৱা প্ৰি টেষ্টৰ এক্সাম পেপাৰবিলাক তাত PDF আকাৰে পাই যাব মাত্ৰ 29 ৰুপিজত তো তোমালোকে আজি ভিজিট কৰিব পাৰা আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ